হেল্ল' হেল্ল' শুনি পাইছেনে চবেই সকলো আহিলে নে স্যাৰ মই দেখি আছো আপোনাক আৰু সাউন্ড মানে ভয়েস আহি আছে আপোনাৰ অকমান ৰৈ দিওঁ বাকীবিলাকো জইনিং হৈ যাওক এজন এজনকে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে সব আহিলে দে অনামিকা অভিজিৎ ভদ্ৰ মৈত্ৰী মই একদম সবাই আছে ন এই পান পঙ্কজ আহিছে এয়া গৰমৰ পঙ্কজো জইন আজি অলপ নেটৱৰ্কৰ ইছ্যু আছে সেইকাৰণে অলপ অসুবিধা হ'ব পাৰে পঙ্কজ আহিছে আৰু মই একো শুনিবলৈ পোৱা নাই এতিয়াহে জইন আৰু কোন কোন আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে আহিছে স্যার হায়ার এডুকেশনৰ পৰা প্ৰবলেম হৈছে ভালকৈ শুনা নাই ঠিক আছে ঠিক আছে এই বাকীসকল জইন হৈ থাকিব আমি আৰম্ভ কৰি দিওঁ নহয় জানো আজি 23 ছেপ্টেম্বৰ আজি 23 ছেপ্টেম্বৰ দিনটো হ'ব কৈ আছো আজি 23 ছেপ্টেম্বৰ 2025 চন আজি সকলোৰে লগত এটি গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম বুলি ভাবিলো বাস্তৱতে আমাৰ অসমত যিবিলাক সেলিব্ৰিটি আছে বা তেনেকুৱা ধৰণৰ নামি দামী যিখিনি মানুহ আছে তেওঁলোকৰ হৰস্কোপ বিলাক পোৱা নাযায় মোক আমাৰ মৈত্ৰীত আছে জুবিন গাৰ্গৰ হৰস্কোপৰ বিষয়ে ক'লে আৰু এটা ৱেবছাইট এষ্ট্ৰ'ছেগৰ পৰা সেইখিনি ডাটাবিলাক পালো এষ্ট্ৰ'ছেগত উল্লেখ কৰা মতে জুবিন গাৰ্গৰ জন্মটো তাত দিয়া আছিলে 18 নৱেম্বৰ 1972 চন দিনৰ দুপৰীয়া 12টা বজাত তাৰপিছত মই চাৰ্টখন চালো দেখিলো যে টাইমটো need to be rectified আৰু ৰেক্টিফাইড কৰিবলগীয়া হ'ব তাৰপিছত চাৰ্টখন মই তৈয়াৰ কৰিলো এইটো 18 নৱেম্বৰ 1972 ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম 13:01 that means দিনৰ 1:01 তুৰা ডিষ্ট্ৰিক্টৰ মেঘালয়ত ঠিক আছে গতিকে আমি জুবিন গাৰ্গৰ এইটো ইয়াৰ ওপৰত ভিত্তি কৰি ডিটেইলছখিনি আমি আলোচনা কৰিম আমাৰ যিমানখিনি দেখিছো মই প্ৰায় 9 জনকৈ ওপৰত আমাৰ জইনিং হৈছেহি সকলো BA ষ্টুডেণ্ট আৰু MA আছে গতিকে MA ষ্টুডেণ্টৰ কাৰণে কিছু অলপ বুজিবলৈ অসুবিধা হ'ব পাৰে গতিকে সবেই বুজাৰ জনাৰ চেষ্টা কৰিব তাৰপিছত লাহে লাহে বিষয়বিলাক সুন্দৰভাৱে জানিব পাৰিব আপোনালোকে দেখিব যে যিখন চাৰ্ট মই অলৰেডি সেন্ড কৰি দিছিলো আপোনালোকক
গতিকে এইটো চাৰ্টখিনি নিজৰ নিজৰ ওচৰত চাই সংগ্ৰহ কৰি ল'ব সেইখিনি মই কৈ আছো ইয়াত জুবিন গাৰ্গৰ যিটো জন্মৰ যিখন চাৰ্ট আছে তাত আপোনালোকে দেখিব যিটো লগ্ন আছে একুৰিয়াছ মানে কুম্ভ আৰু লগ্ন লৰ্ড হৈ গ'ল চেটাৰ্ণ বহি আছে ক'ত থাৰ্ড হাউচে কি কয় চেটাৰ্ণৰ পজিশ্যনত সাহস বুলি কয় সাহস পৰিৱৰ্তন লাইফত চেঞ্জেছ হোৱাবিলাক আৰু স্পেচিয়েলি যেহেতু থাৰ্ড হাউচ হৈছে ফ'ৰ্থ হাউচৰ ব্যয়িভ হাউচ গতিকে চেঞ্জ অফ ৰেচিডেন্স মানে বাসস্থান ঘৰৰ পৰিৱৰ্তনটো হোৱাটো জীৱনত নিশ্চিত চেটাৰ্ণ আছে মাৰ্চ চিষ্টাৰ মৃগশিৰা নক্ষত্ৰ আৰু মাৰ্চ আপোনালোকে দেখিব মাৰ্চ বহি আছে ইন দ্য হাউচ অফ এইট হাউচত প্ৰব্লেম ট্ৰাবল ডিফেক্ট সমস্যা বাধা আসোঁৱাহ আৰু ডিফেক্ট বুজায় আৰু যেহেতু মাৰ্চ 8ত আছে গতিকে লগ্ন লৰ্ড উইক আছে গতিকে লাইফত প্ৰব্লেম শাৰীৰিক আৰু মানসিক মানে জীৱন পাৰ হ'ব সমস্যা বাধাৰ মাজত আৰু মাৰ্চৰ লৰ্ডশ্বিপ আছে ছেকেণ্ড হাউচে ইনকাম বুজায় ফেমিলি বুজায় আৰু 9th হাউচে ট্ৰেভেল এণ্ড এডুকেশ্যন এই দুইটাই বুজায় আৰু 10th হাউচে অকুপেশ্যন এটা সন্মানজনক স্থিতি বুজায় অৰ্থাৎ আমি ক'ব পাৰিম যে জীৱনত শিক্ষা সন্মান উপাৰ্জন এইবিলাক প্ৰাপ্তি হ'ব কিন্তু বাধা সমস্যা আসোঁৱাহৰ মাজত তাৰপিছত এতিয়া আমি চাম যে লগ্ন আৰু লগ্ন লৰ্ডৰ ওপৰত কোনোবা প্লেনেটৰ এভিল এছপেক্ট আছে নেকি বা ইনফ্লুৱেঞ্চ কৰিছে নেকি চাৰ্টখনত মাৰ্কাৰী ইয়ে এছপেক্ট কৰিছে লগ্ন এণ্ড চেটাৰ্ণ লগ্ন লৰ্ডক হয়না আৰু 7th হাউচকো এছপেক্ট কৰিছে মাৰ্কাৰীয়ে আৰু মাৰ্কাৰী হৈছে 5th লৰ্ড অৰ্থাৎ মাৰ্কাৰী যিহেতু এছপেক্ট কৰিছে স্কৰপিঅ চাইনৰ পৰা ফলস্বৰূপে মাৰ্কাৰী ৱাটাৰী চাইনত দুৰ্বল থাকে মেমৰি বা ৰিটেনটিভ পাৱাৰৰ ক্ষেত্ৰত কিন্তু মাৰ্কাৰী মানে ৱাটাৰী চাইনত কি হয় ই ইনটিউশ্যন পাৱাৰবিলাক ব্যক্তিয়ে প্ৰাপ্তি হয় আৰু যেহেতু মাৰ্কাৰী চেটাৰ্ণক এছপেক্ট কৰিছে ফলস্বৰূপে যিটো নলেজ ইণ্টেলিজেঞ্চ আৰু টেলেণ্ট মাল্টিপল কাৰণ মাৰ্কাৰী হৈছে ডুৱেল প্লেনেট তাৰমানে একাধিক বিষয়ত জ্ঞান লাভ কৰিব পাৰিব জীৱনত মানে মাল্টি টেলেণ্ট বুজা যাব অন্যহাতে যেহেতু মাৰ্কাৰী 5th লৰ্ড হোৱা হিচাপত 5th হাউচে কি কৰে লভ ৰোমান্স এণ্টাৰটেইনমেণ্ট আমোদ প্ৰমোদ যিটো এণ্টাৰটেইনমেণ্ট এমিউজমেণ্ট সেইটো বুজায় গতিকে মাৰ্কাৰীৰ প্ৰভাৱত ব্যক্তিয়ে তেতিয়াহ'লে লভ ৰোমেন্স এইবিলাক বিষয়ত সহজেই প্ৰভাৱিত হ'ব আৰু অন্যহাতে মাৰ্কাৰী যিটো লগ্নৰ ওপৰত এছপেক্ট কৰিছে আৰু 7th হাউচৰ ওপৰত ফলস্বৰূপে মানে নাৰ্ভ সম্পৰ্কীয় হওক বা আন তেনেধৰণৰ বিষয়বিলাকত পাৰিবাৰিক ক্ষেত্ৰত মাৰ্কাৰীয়েও প্ৰব্লেম ক্ৰিয়েট কৰিব গতিকে দেখিলো আমি লগ্ন লৰ্ডৰ পৰা এজন ব্যক্তিৰ যিটো পটেনচিয়েলিটি কিমান কাৰ্যক্ষম কি আছে সেই বিষয়ে আমি গম পালো ইয়াৰ পিছত জীৱনত কিছুমান ইম্পৰ্টেণ্ট প্ৰস্পেক্ট থাকে এডুকেশ্যন মেৰিজ ইনকাম এনে চিলড্ৰেনছ ইত্যাদি ইত্যাদি এতিয়া আমি ফাৰ্ষ্ট টাইমত আলোচনা কৰিম ব্যক্তিৰ এডুকেশ্যন
এডুকেশ্যনত ফৰ্থ লৰ্ড আছে ভেনাছ ভেনাছ আছে ইন দ্য হাউচ অফ 7 7 হৈছে নিউট্ৰেল হ'ব that means not a negative গতিকে ঠিক আছে কিন্তু ভেনাছ আছে মাৰ্চৰ ষ্টাৰত মাৰ্চ আছে ইন দ্য হাউচ অফ 8 তাৰমানে স্কুল যিটো এডুকেশ্যন তাত সমস্যা বাধা আহোৱা হোৱাটো নিশ্চিত কিন্তু যেহেতু মার্চ से राहु रिजल्ट দিব राहु ভেনাছ ষ্টাৰত থাৰ্ড ফৰ্থ আৰু 7 হাউচৰ লৰ্ড দ্যাট মিন্স হায়াৰ এডুকেশ্যনো কমপ্লিট কৰিবগে পাৰিবগৈ লাষ্টত আৰু হেতু বাধা সমস্যাৰ আহোহৰ মাজেদি উচ্চ শিক্ষাও প্ৰাপ্তি হ'ব ঠিক আছে সকলো বুজি পাইছে চাগে বিশেষ মন কৰিবলগীয়া যে ফৰ্থ লৰ্ড আৰু 9 লৰ্ড both are connecting with Venus ঠিক আছে আৰু Venus aspected by Moon ফলস্বৰূপে ব্যক্তি আৰ্টছ বিষয়ক আৰ্ট সাবজেক্টত কলা আৰু আৰ্টিস্টিক তাত ব্যক্তিয়ে সফল পাব আৰু এইখিনিত এটা বিশেষ দৰকাৰী কথা হ'ল যে ভেনাছ প্লেনেটটো ইউৰেনাছৰ লগত কনজাংশনত আছে ফলস্বৰূপে ইউৰেনাছে ৰিচাৰ্চ আৰু পিএইচডি গৱেষণা উচ্চ শিক্ষাত সহায়ক হয় সেইকাৰণে উচ্চ শিক্ষা বা গৱেষণা এনে কাৰণত ব্যক্তিয়ে পিএইচডিও হোল্ডাৰ হ'ব পাৰিব গতিকে এডুকেশ্যন যেটো প্ৰস্পেক্ট আছিলে ব্যক্তিৰ হেতু ঠিক আছে আৰু হেতু বাধা সমস্যা আহোৱাৰ অন্তত ৰিজাল্ট পাবগৈ ইয়াৰ পিছত আমি অন্য এটা এসপেক্টৰ বিষয়ে লাইফত আলোচনা কৰিম এটো হৈছে মেৰিজ আৰু চিলড্ৰেন মেৰিজৰ ক্ষেত্ৰত 7 লৰ্ড কি আছে সান ক'ত আছে সান আছে ইন দি হাউস অফ 9 ঠিক আছে 9th উত্তৰ পূব ইষ্ট ডাইৰেকশনত মেৰিজ পাৰ্টনাৰ হোৱাৰ কথা কৈছে আৰু সান আছে জুপিটাৰ ষ্টাৰত জুপিটাৰ হৈছে 11 লৰ্ড আৰু আছে 10th হাউসত দ্যাট মিন্স ফ্ৰেন্ড সাৰ্কেল বন্ধুত্ব ৰিলেটিভছ এনে মাধ্যমত প্ৰাৰ্থী প্ৰাপ্তি হ'ব আৰু 10th হাউসে ঘৰৰ ওচৰত বা সামাজিকভাৱে প্ৰতিষ্ঠিত বা ষ্টেটাস থকা ব্যক্তিৰ সান্নিধ্য বা যেটো মানে কলিক কয় না একেলগে পঢ়া বা সমবয়সীয়া যেনে ধৰণৰ ব্যক্তি আৰু পাৰ্টনাৰ লগত বিবাহ হ'ব ইয়াৰ পিছত মেৰিজৰ লগত আমি চিলড্ৰেনটো চাওঁ চিলড্ৰেনছৰ কাৰণে 11th হাউস 11 লৰ্ড ইজ জুপিটাৰ ক'ত আছে ইন দ্য হাউস অফ 10 আৰু কি আছে ভেনাছ ষ্টাৰত ভেনাছ ষ্টাৰে ভেনাছৰ লৰ্ডশিপ আছে 3rd 4th 8 আৰু 7 তাৰ মানে ইয়াত 11 লৰ্ডে নিগেশ্যন ভাৱৰ লগত আটাইখিনি নিগেশ্যন ভাৱৰ লগত কানেক্টিভিটি আছে অন্যহাতে ভেনাছ 8th হাউসৰ লৰ্ডশিপ হিচাপত ভেনাছ ভেৰি এভিল হি 11th হাউসৰ ওপৰত এভিল এসপেক্ট কৰিছে ফলস্বৰূপে ই চাইল্ডলেছনেছ বা লষ্ট অফ চাইল্ডৰ বিষয়ে জনা যায় য'ত সন্তানৰ সুখ নাপায় ঠিক আছে গতিকে আমি অন্যটা লাইফৰ যেটো প্ৰস্পেক্ট মেৰিজ আৰু চিলড্ৰেনছৰ বিষয়ে গম পালো আৰু সকলোৱে লাইনতে আছে চাগে কিবা থাকিলে আপোনালোকে মাইকটো অন কৰি মোক সুধি ল'ব পাৰিব বা লাষ্টত কিবা থাকিলে আমি আলোচনা কৰিম ইয়াৰ পিছত অন্য এটা ইম্পৰ্টেন্ট
প্ৰসপেক্ট হেতু হৈছে ব্যক্তিৰ ইনকাম ইয়া অকুপেশন এজন ব্যক্তি যৰ পৰা ইনকাম হ'ব হেতুৱে অকুপেশন হ'ব গতিকে ইনকাম এণ্ড অকুপেশনৰ বিষয়টোত আমি চাম যে সেকেন্ড লৰ্ড মাৰ্স আছে ইন 8 তাৰ মানে 8 হাউসত থকাটোৱে কি কৈছে যে ইনকাম আৰু মনি লষ্ট আৰু উইথ ফাইনেন্সিয়েল পজিশন bankrupt unusually unexpected losses or কথা কয় ধাৰুৱা ঠিক আছে কিন্তু ফাইনালি যেটো মার্স আছে রাহু ষ্টাৰত রাহু আছে ইন 11 that means finally ব্যক্তিয়ে পইচা ধন উপাৰ্জন কৰিব পাৰিব ৰাহু আৰু 11 ই suddenly unexpectedly অস্বাভাৱিকভাৱে হঠাৎ ধন প্ৰাপ্তি হোৱাৰ কথা কৈছে মানে যেতিয়া পইচা পাব হঠাৎ বহুত পাব আকৌ হেকিনি লছ বা লোকসান হ'ব এতিয়া ৰাহু কি হৈছে ৰাহু ষ্টাৰ ৰাহু যত আছে হি আছে ভেনাস ষ্টাৰ ভেনাস 3rd 4th 8 है ना in 7 Venus responsible cinema film music poetry है ना तार हेतु बुझाय আৰু 3rd house से writing abilities 4th house से कविता 8th house से unexpected 7th এইখিনি বুঝা যায় যে পোয়েম ড্রামা সিনেমা মিউজিক আর্টসৰ মাধ্যমত তাত লিখনিৰে আৰু হেতু যেটো ইন্ডাস্ট্ৰিয়েল মানে সেক্টৰ হিচাপত যৰ পৰা উৎপাদন আৰু সৃষ্টি কৰিব পাৰে উৎপত্তি কৰিব পাৰে তাৰ দ্বাৰা তেতিয়া হলে ব্যক্তি লাভান্বিত হ'ব কিন্তু ফাইনালি এটা বস্তু ইন্টারেস্টিং কথা যে ভেনাসৰ লগত ইউৰেনাস আছে ইউরেনাসে রিসার্চ করে ভেনাসে মানে নতুন ক্রিয়েটিভিটি ইনভেস্টিগেশনস বুঝায় আৰু ইউরেনাস যেটো প্ল্যানেট ভেনাসৰ লগত যেটো কনজাংশন বনে হি ব্যক্তিক ফিল্ম ইন্ডাস্ট্রিজ মডার্ন ইলেকট্রনিক্স ইনস্ট্রুমেন্ট ৰ বিষয়ে বুঝায় আৰু ইয়াৰ লগত যদি চোৱা যায় ভেনাস ইউরেনাস আৰু এসপেক্টেড বাই মুন আৰু ভেনাসে কি কয় কি কল্পনা সঠিক ৰূপ দিব পৰা পোয়েট্রিক ক্রিয়েটিভ আর্ট ইয়াৰ বিষয়ে বুঝা যায় গতিকে আমি গম পালো যে ব্যক্তিয়ে কেনেকে কিহৰ দ্বাৰা উপাৰ্জন কৰিব পাৰিব অন্যহাতে এটা বিশেষ মন কৰিবলগীয়া কথা যে যেটো আৰ্টিস্টিক ফিল্ডত যেটো এন্টাৰটেইনমেন্ট যেটো ব্যক্তিক মানে সুখ তৃপ্তি ভাল পায় বেছি প্ৰেম কৰে এই বস্তুটো 5th হাউসৰ পৰা আহিব 5th হাউসৰ লৰ্ড হৈছে মাৰ্কাৰী আছে ইন দ্য হাউস অফ 9 মাৰ্কাৰী 9th হাউসত ওয়াটাৰিত কি হয় ক্ৰিয়েটিভ থাকিব সৃষ্টি কৰিব পৰা গুণ থাকিব আৰু মাৰ্কাৰী ইন 9th হায়াৰ ইনিশিয়েটিভ ইনটিউটিভ যেটো নলেজ ইন্টেলিজেন্স এই বিষয়ে বুঝায় আৰু এটা বিশেষ মন কৰিবলগীয়া যে মাৰ্কাৰী নেপচুনৰ লগত কানেক্টিভিটি আছে নেপচুন বৰুণ কোৱা যায় মানে ওয়াটাৰ আৰু নেপচুন হৈ গল স্ট্ৰিং that means মানে জলৰ তৰংগম নিচিনা স্ট্ৰিং ইনস্ট্ৰুমেন্ট যত ইলেক্ট্ৰিক বা ইলেক্ট্ৰনিক্স কৰ মাধ্যমত চলে গতিকে তাৰ দ্বাৰা ব্যক্তিয়ে হেতুৰ বিষয়ত ইন্টারেস্ট আৰু ক্ৰিয়েটিভিটি বেছি থাকিব সেইকাৰণে আপুনি মন কৰিব
যে জুবিনে গিটাৰ লৈ কি গিটাৰেই থাকে গান গোৱাৰ সময়ত তাৰমানে সেইটো তাৰ স্পৃহা যিটো আছে না ইণ্টাৰেষ্ট আৰু ক্ৰিয়েটিভিটি সুন্দৰ গতিকে টু দ্য পইণ্ট ওৱান বাই ওৱান আমি ষ্টাডি কৰি গৈছো আমাৰ কাম হৈছে সেক্ৰেসি ডিটেকশন কৰাটো গতিকে অলৰেডি এইখিনিলৈকে সুন্দৰভাৱে কোঅপাৰেট কৰিছে আমি দেখিছো ইয়াত এই চাৰ্টখনত ইয়াৰ লগতে লাইফৰ অন্যান্য কিছুমান এসপেক্টৰ বিষয়ে আমি আলোচনা কৰিম য'ত জড়িত হৈ আছে দৰকাৰী কিছুমান বিষয় সেইখিনি আমি চাম দেখিব যে মুন আছে লগ্নত এটো হৈছে 6th হাউসৰ লৰ্ড that means মুন সিগনিফিকেটৰ হৈছে 1st and 6th আৰু মুনে এসপেক্ট কৰিছে সেটাৰ্ণক সেটাৰ্ণ কোন ব্যক্তি নিজে মুন লগ্নত ব্যক্তি মানে চঞ্চল অস্থিৰ অলপ কথাতে বিচলিত হোৱা বুজায় কিন্তু লগ্নৰ ওপৰত লৰ্ডৰ ওপৰত সেটাৰ্ণৰ ওপৰত যেটো বেনিফিকেল এসপেক্ট আছে ফলস্বৰূপে ব্যক্তি যেটো যদিও চঞ্চল অস্থিৰ কিন্তু ব্যালেন্স ভাৰসাম্যতা কন্ট্ৰলশিপ মানে মন আকৌ ঠিক জেগাত আহি যায় তাৰ মানে মানসিকভাৱে চঞ্চল অস্থিৰ হলেও পুনৰ মানসিক ভাৰসাম্যতা সৃষ্টি হয় আৰু এটা দ্বিতীয় কথা হল কি যেটো 6th হাউসৰ ফলস্বৰূপে শত্ৰুৱে হওক ইয়া বেমাৰেই হওক শত্ৰুৱে হওক বা বেমাৰেই হওক যদিও বেমাৰ আৰু শত্ৰুৰ দ্বাৰা পীড়িত বা বাধা পায় তথাপিতো কিন্তু মানসিক মানে যেটো উদ্যম এই বস্তুটো কেতিয়াও হানি নহয় সেইকাৰণে ব্যক্তি মনৰ উদ্যমত বেছি চলে যেন ফিজিক্যাল কাৰণ আমিতো জানোই যে সেটাৰ্ণ 8th হাউসত লগত কানেক্টিভিটি হোৱাৰ কাৰণে উইক ফিজিক কিন্তু ব্যক্তিয়ে ঠিক আছে আচ্ছা আচ্ছা থ্যাংক ইউ মিলি যাব কোনো চিন্তা কৰিব নালাগে একদম A to Z একদম চিন্তাই কৰিব নালাগে দেই শুনি থাকক তাৰ পিছত আমি মুনৰ কথা পঢ়ি আছো মুন 6th লৰ্ড हैना মুন ক'ত আছে লগ্নত আছে আৰু মুন হৈছে মুন অৰ্থাৎ ই হল ডিজিজ মুন মানে মুনৰ কথা হৈছে মুন হৈছে ডিজিজ কি ক'ত আছে লগ্নত লগ্নতটো কি বুজায় মাইন্ড এন্ড ব্ৰেইন মন আৰু মস্তিষ্ক বা মগজু আৰু 8th Lord Venus conjunctions with Uranus another able planet ই এসপেক্ট কৰিছে ক'ত মুনৰ ওপৰত আৰু Uranus very able ইয়াত যদিও ব্যক্তিৰ মনত ৰিসাৰ্চ খেলাই থাকে কিন্তু ই মানসিক বিষয়টোৰ ক্ষেত্ৰত ই very much harmful এই ইউৰেনাছ যেটো প্লেনেট ইউৰেনাছ প্লেনেটৱে নাৰ্ভাছ সিস্টেম है ना নাৰ্ভাছ সিস্টেম গভৰ্ণ কৰে গতিকে ইফালেদি মুন ইফালে ব্ৰেইন আৰু অন্য হাতে ইউৰেনাছে কৈছে যে মেন্টেল ব্ৰেইনৰ মেন্টেল ব্ৰেইনৰ যেটো ব্ৰেইন ডিজিজ
শুনি আছে না লাইনটো অলপ কাট খাই গৈছিলে ঠিক আছে মেন্টাল ব্ৰেইন ডিজিজ তাৰ মানে নাৰ্ভাছনেছ অফ দ্য ব্ৰেইন হিষ্টেৰিয়া এপিলেপসি है ना মূৰ্ছা যোৱা ৰোগ মেন্টেল ডিএৰেঞ্জমেন্ট অন্যহাতে ডেফিচিয়েন্সিজ অফ পিটুইটাৰী গ্লেন্ডছ এনেধৰণৰ সমস্যাবিলাক থাকিব আৰু ইয়াত যেটো ভেনাস আছে আৰু 8th হাউসৰ লৰ্ড আছে ফলস্বৰূপে যেটো ডিজিজ অফ সেক্সুৱেল অৰ্গান প্ৰাইভেট পাৰ্ট মানে যেটো উইকনেস তাৰ বুজাব থাৰ্ড হাউসে যেটো আমাৰ কান বাহু বুজায় গতিকে তাৰো প্ৰবলেম বিলাক দেখা যাব শুনি আছা হেতু বুজাব আৰু এই ভেনাস হৈ গল ফোর্থ হাউসে স্টমাকস এন্ড উইক হাৰ্টটো বুজাব দ্যাট মিন্স ব্যক্তি তেতিয়াহলে মানসিক যেটো নাৰ্ভাছ সিস্টেম ডিজিজ যেটো এপিলেপসি হওক হিষ্টেৰিয়া টাইপৰ হওক এনেধৰণৰ যিবিলাক ৰোগ আছে তাৰ ষ্টমাক ডিজিজ है ना আৰু যেটো সেক্স এন্ড গ্ল্যান্ডছ এইখিনি সমস্যা ব্যক্তিয়ে জীৱনত পাবই গতিকে ঠিক আছে শুনি থাকক কৈ আছো মই নেটৱৰ্ক নুশুনিলে ক'ব নেটৱৰ্কৰ প্ৰবলেম বিলাক চলি আছে আচ্ছা ঠিক আছে ঠিক আছে তাৰ পিছত অন্য এটা দৰকাৰী এসপেক্টৰ বিষয়ে আলোচনা কৰিম এটো হৈছে সেটাৰ্নে এসপেক্ট কৰিছে ভেনাসৰ ওপৰত ঠিক আছে সেটাৰ্নে এসপেক্ট কৰিছে ভেনাসৰ ওপৰত সেটাৰ্ন কোন ব্যক্তি নিজে 12 হাউস হৈছে ইনভেস্টমেন্ট ঠিক আছে প্ৰথম আমি ব্যক্তিগত চিন্তা কৰো আৰু ভেনাস কোন বাই নেচাৰ ওয়াইফ ফিমেল আৰু ভেনাস কোড আছে 7th ঠিক আছে 7 হৈছে মেৰিড পাৰ্টনাৰ দ্যাট মিন্স যেটো বেনিফিচিয়েল এসপেক্ট আছে ফলস্বৰূপে হাজবেন্ডস আৰু ওয়াইফৰ মাজত ঠিক আছে হাজবেন্ডস আৰু ওয়াইফৰ মাজত তেতিয়ালে ৰিলেশন সুন্দৰ সম্পৰ্ক আছে থাকিব আৰু ভেনাস যেটো আছে প্ৰেম দয়া है ना মানে প্লেফুল নেচাৰ প্লেইং নেচাৰ গতিকে সুখী আৰু প্ৰেমাত্মক সম্পৰ্ক বিষয়ে ই নিৰ্দেশ দিয়ে ঠিক আছে নেটৱৰ্কটো অলপ দুৰ্বল আছে আজি বহুত বিজি আছে সেইকাৰণে এনেকুৱা গতি হৈছে নুশুনিলে ক'ব তাৰ পিছত ওলাব ওকে আৰু ভেনাস বাই নেচাৰ কি হৈছে সিগনিফিকেটৰ হৈছে জীৱ-জন্তু প্ৰকৃতি সৌন্দৰ্য है ना নেচাৰ গতিকে ব্যক্তিৰ জীৱ-জন্তু প্ৰতি সৌন্দৰ্যৰ প্ৰতি আমোদ প্ৰমোদৰ প্ৰতি ইন্টাৰেষ্টটো বেছি থাকিব অৰ্থাৎ জীৱ-জন্তুৰ প্ৰতি যেটো মৰমিয়াল স্বভাৱ তাৰ দ্বাৰা গম পোৱা যাব নেচাৰ প্ৰাকৃতিক সৌন্দৰ্য হেতুৰ প্ৰতি যেটো হেতুৰ প্ৰতি ইন্টাৰেষ্ট এটা সুন্দৰ সম্পৰ্ক তাৰ বিষয়ে গম পোৱা যাব আৰু সেটাৰ্ন যেটো থাৰ্ড হাউসৰ পৰা এসপেক্ট কৰিছে ভেনাস হৈছে ফিমেল ফলস্বৰূপে যে যাৰ লগত চিনা পৰিচয় বা সম্পৰ্কিত হয় শীঘ্ৰেই তাৰ লগত মিলিব পাৰে
কৈ আছো যে অৰ্থাৎ কি হ'ল তেতিয়াহ'লে জীৱ জন্তুৰ প্ৰতি মৰম লগা যিটো নেচাৰ কেৰেক্টাৰ বৈশিষ্ট্য সেইখিনি আৰু হঠাৎ পৰিচিত হোৱা থাৰ্ড হাউচে মানে জাষ্ট একুইণ্টেঞ্চৰ বুজায় যাৰ লগত পৰিচয় হয় তেওঁলোকৰ লগত সুন্দৰ সদ্ভাৱ মৰমীয়াল স্বভাৱ এই বস্তুটোৱে নিৰ্দেশ আৰু এটা বিশেষ দৰকাৰী কথা যে Saturn আছে আৰ্থি চাইনত টৰাছ আৰু ভেনাছ আছে ভাৰ্গো চাইনত এইটো আৰ্থি ফলস্বৰূপে বিশ্লেষণ সুন্দৰ হৈছে মানে আৰ্ট ভূমি প্ৰকৃতি গছ-গছনি আৰু ফোৰ্থ হাউসে কি বুজায় ফোৰ্থ হাউস আৰু ভেনাছে মাদাৰ বুজায় আৰু জন্মভূমিও বুজায় জন্মদাত্ৰী আৰু জন্মভূমি গতিকে জন্মদাত্ৰী আৰু জন্মভূমিৰ প্ৰতি যিটো প্ৰেম ভাল পোৱা সেইটো ব্যক্তিৰ সুন্দৰ গুণ থকা সুন্দৰ বৈশিষ্ট্য থকাৰ প্ৰতিফলিত হয় ঠিক আছে গতিকে আমি দেখিছো অন্য হাতে আৰু এটা কথা মন কৰিবলগীয়া যে ব্যক্তিৰ যেটো Saturn আৰু 12 হাউস লৰ্ড 12 হাউসে কি কৰে ব্যয় বুজায় এটালে ব্যয় কোট কৰিব ব্যয় অপব্যয় নহয় কৰিব কোট প্ৰাকৃতি ব্যক্তি যেটো মানে এন্টারটেইনমেন্ট এন্ড এমিউজমেন্ট ঠিক আছে এই বিষয়ে গম পোৱা যায় গতিকে তেতিয়ালে খৰচ কোট হ'ব জীৱ-জন্তু প্ৰাকৃতিক সৌন্দৰ্য ইয়াত ব্যক্তিয়ে মন খুলি তাত জয় কৰিব আৰু এটো তাৰ দ্বাৰা সমাজ ৰাইজ উপকৃত হ'ব কিয়নো 7 হাউস হৈ গ'ল পাব্লিক কাস্টমাৰ্স আৰু মুন হৈছে মুভ জনতা যেটো মুন ভেনাছৰ ওপৰত এসপেক্ট আছে প্ৰভাৱিত কৰিছে গতিকে সমাজ জনতা ৰাইজৰ লগতো সুন্দৰ সম্পৰ্ক আৰু ৰাইজৰ প্ৰতি যেটো কল্যাণ যেটো মনোভাৱ মানে দান অনুদান সহায় এই বস্তুটো কাৰণ 12 হাউসে যেটো এক প্ৰকাৰৰ চেৰিটি বুজায় দান আগবঢ়োৱা ব্যক্তিৰ স্ব ইচ্ছাৰে গতিকে এইখিনি বিষয় আমি এসপেক্টৰ পৰা গম পালো এইখিনিৰ লগত আমি কিছুমান সাম নেগেটিভ এসপেক্ট মানে প্ৰসপেক্ট যেটো বদগুণ বেয়া গুণৰ বিষয়ে আলোচনা কৰিম ইয়াত আপোনালোকে দেখিছে যে লগ্ন আৰু লগ্ন লৰ্ড ঠিক আছে এটো হৈছে Saturn আৰু 12 হাউসৰ লৰ্ড অলসো আৰু Saturn by evil by occupying Mars sister আৰু সেই Saturn এসপেক্ট কৰিছে লগ্ন আৰু 7 হাউস অৰ্থাৎ ব্যক্তিৰ অনিষ্ট বেয়া কৰাৰ মূলতে ব্যক্তি নিজেই এটো আৰু অন্য হাতে 7 হাউস পাৰিবাৰিক বা বৈবাহিক বিষয়ত অশান্তি সমস্যাৰ কাৰক ব্যক্তি নিজেই কিয়নো মাৰ্চ ষ্টাৰ থকাৰ কাৰণে মানে হঠাতে স্ব ইচ্ছাৰে আবেগতে নিজৰ আৰু পাৰিবাৰিক ক্ষতি সমস্যাৰ সৃষ্টি কৰে মানে হঠাতে ভাবি লৈ কৰি দিয়াটো যাৰ দ্বাৰা পাৰিবাৰিক যাৰ দ্বাৰা নিজৰ
অনিষ্ট ক্ষতি অসুবিধা বা দুর্বলতা বিষয়ে বোঝা যায় ঠিক আছে এটো আমি দেখিলো যে এভিল এসপেক্ট এই বস্তুটো নেগেটিভ পয়েন্টস আছিলে আৰু এটা বস্তু লক্ষ্য কৰিবলগীয়া যে 11 লৰ্ড হৈছে জুপিটাৰ আছে ইন 10th তাৰ মানে বন্ধু যেটো আছে সেই বন্ধু মানে ফ্ৰেন্ড সার্কেল বা ইচ্ছা পরিপূর্ণ সেই বস্তুটো কি হ'ব সম্মানীয় হ'ব আৰু মানে উচ্চ ব্যক্তি মানে যেটো স্ট্যাটাসফুল সামাজিক প্ৰতিপত্তি থকা ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঠন হ'ব ঠিক আছে আৰু যেহেতু জুপিটাৰ আছে ভেনাস ষ্টাৰত আৰু জুপিটাৰ হৈছে ডুৱেল প্লেনেট ডুৱেল সাইনতে আছে ফলস্বৰূপে বন্ধুৰ সংখ্যা কাটি হ'ব নহয় এটো সিজাৰটো মানে মই কি আছে এটো বুজি পোৱা নাই কাৰণ 6 হাউসৰ লৰ্ডে কি বুঝে 6 লৰ্ড হৈ গল মুন হেনা মুন কোট আছে লগ্নত আছে লগ্নই কি বুঝে ব্যক্তিৰ ফিজিক্যাল পার্ট কি বুঝে মূৰ মস্তিষ্ক বুঝে গটিকে দ্যাট মিন্স মূৰ আৰু মস্তিষ্কৰ সমস্যা হেতু কম হল তিন কিন্তু ভেনাস 8 হাউসৰ লৰ্ডে মুনৰ ওপৰত ভেৰি এভিল এসপেক্ট কৰিছে অন্য হাতে ইউৰেনাস আছে ইউৰেনাসে নিউৰোলজি নার্ভাস সিস্টেমৰ কথা কয় স্পেশাল নার্ভাস সিস্টেম গটিকে নার্ভাস সিস্টেম মোৰ কাৰণে মেন্টাল ডিসঅর্ডাৰ যেটুক আমি মেন্টাল ইমবেলেন্সৰ লগতে যিবিলাক হঠাতে নার্ভাসনেছজনিত যিবিলাক ৰোগ মানসিক যেনে এপিলেপসি হক ফিটস ফেইন্টিং ফিটস যেটো কোৱা যায় পৰি যোৱা মূৰ ঘূৰাই যোৱা মগজুৰ কি যিকোনো হোৱা যিবিলাক এপিলেপসি কয় তেনেকুৱা সমস্যাবিলাক দেখা যাব এইটো সমস্যা এইটো ব্যক্তিৰ একেৰাহে দেখা যাব সময় তাৰ কাৰণে হস্পিটেলাইজেশন হ'ব লাগিব ক্ৰিটিকেলো হ'ব কিয়নো ভেনাস আৰু ইউৰেনাস বোথ দুইটাই এভিল প্লেনেটে মুনৰ ওপৰত এভিল এসপেক্ট কৰিছে ঠিক আছে ক্লিয়াৰ ঠিক আছে আমি আলোচনা কৰিছো কি 11 লৰ্ড 11 লৰ্ড যেহেতু জুপিটাৰ আছে ভেনাস ষ্টাৰত ঠিক আছে ভেনাসে কি বুঝে ওমেন ওমেনৰ সংখ্যা বেছি ফ্ৰেন্ডস আৰু 7 হাউস হলে কি হয় ওয়াইফৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটো বুজা যাব আৰু অন্য হাতে যেহেতু 11 হাউস হৈছে ব্যক্তিৰ মানে চৰম সুখ বা লক্ষ্য বা ইচ্ছা হেতু প্ৰাপ্তি বা সফল হোৱাৰ ক্ষেত্ৰত পত্নী আৰু স্ত্ৰীৰ মাধ্যমত হ'ব তাৰ মানে পত্নীৰ সহযোগত বন্ধুত্বপূৰ্ণ সহযোগত আৰু মাইকী মানুহ স্ত্ৰীৰ লাইনটো কাটি যায় গতিকে স্ত্ৰীৰ মানে মাধ্যমত লাভান্বিত হ'ব কিন্তু ভেনাস আছে মার্চ ষ্টাৰত মার্চ আছে 8ত তাৰমানে ভেনাস ইজ এভিল আৰু ভেনাস মার্চত মেল প্লেনেট লিব্ৰাত মেল সাইনত গটিকে বন্ধুৰ যি থাকিব সেই বন্ধুৰ
মতা মানুহ বন্ধুৰ পৰা মতা মানুহৰ ফ্ৰেণ্ড চাৰ্কুলৰ পৰা সাৱধান, যাৰ দ্বাৰা ব্যক্তিয়ে জীৱনৰ লক্ষ্য উদ্দেশ্যবিলাক পৰিপূৰ্ণ হোৱাত বাধাৰ সৃষ্টি হ'ব। অৰ্থাৎ তেতিয়াহ'লে ছাপোৰ্ট ফ্ৰেণ্ডশ্বিপ যদি কৰা যায় মতা মানুহৰ পৰা মেল যিটো ব্যক্তিৰ পৰা ই মানে লক্ষ্যবিলাক নষ্ট হোৱাটো, লোকচান হোৱাটো, সমস্যাৰ সৃষ্টি কৰাত তেতিয়াহ'লে দায়ী থাকিব। গতিকে এইটো এইকাৰণে আলোচনা কৰিলো যে ভেনাছৰ যিটো 8th হাউচৰ লৰ্ডশ্বিপ হিচাপত এভিল হৈ গ'ল আৰু ডিজায়াৰ ফুলফিলমেণ্টত আৰু লগতে চিলড্ৰেনছ সন্তান এইটো হানিকাৰক। গতিকে যেতিয়া সন্তানৰ সুখ নাপায়, চাইল্ডনেছনেছৰ কথা আহে, যে 11 হাউচে ডিজায়াৰ ফুলফিলমেণ্টৰ কথা কয়, গতিকে তাতো হেম্পাৰ হ'ব। গতিকে চাম নেগেটিভ যিটো এছপেক্ট লাইফৰ যিবিলাক আছে সেই বিষয়ে আমি আলোচনা কৰিলো। ঠিক আছে, সকলোৱে বুজি পাইছে চাগে, শুনি আছে নিশ্চয়। কিবা থাকিলে জনাই ল'ব, ক্লিয়াৰ হৈ যাব। ইয়াৰ পিছত আহো আমি আটাইতকৈ ইম্পৰ্টেণ্ট এটা মানে প্ৰস্পেক্টছ অফ লাইফ আৰু লাষ্ট ৰাইটছ, মানে জীৱনৰ শেষ, জীৱন যিটো শেষ হোৱাটো, ডেথ, মৃত্যু। ঠিক আছে, ডেথ কি আছে? প্ৰথম কথা আমি পাইছিলো যে লগ্ন লৰ্ড আছে চেটাৰ্ণ, চেটাৰ্ণ আছে থাৰ্ড হাউচ, নহয় জানো? থাৰ্ড হাউচে লনজিভিটি বুজায়। ঠিক আছে, বঢ়িয়া। কিন্তু চেটাৰ্ণ আছে মাৰ্চ চিষ্টাৰত, মাৰ্চ আছে 8th, 8 to এভিল, আৰু মাৰ্চ 2nd আৰু 9 লৰ্ড। ঠিক আছে, আৰু লগতে 10 লৰ্ডো আছে। ফলস্বৰূপে ফাইনেলি বোথ মানে বাধক্য আৰু মাৰক্য দুইটা হাউচৰ লগত, বেনিফিকেল হাউচৰ লগতো জড়িত আছে। আৰু যিহেতু ফাইনেলি 8th হাউচৰ চিগনিফিকেটৰ চেটাৰ্ণৰ পজিশ্যন ভিত্তিক, গতিকে লাইফটো মিডল এজ, মধ্যায়ু। এষ্ট্ৰলজিত আপোনালোকেতো ইয়াত চবখিনিয়ে আছে, মাষ্টাৰ ডিগ্ৰী আছে, সেইখিনি যিখিনি বুজা নাই সেইখিনি মাষ্টাৰ ডিগ্ৰীৰ দ্বাৰা ক্লিয়াৰ হৈ যাব। গতিকে তেতিয়াহ'লে গম পালো যে মিডিয়াম লাইফ, মিডিয়াম লাইফত যদি আমি কনচিডাৰ কৰোঁ যে শৰ্ট লাইফ, মিডিয়াম লাইফ আৰু লং লাইফ, তাত আমি যদি কৰোঁ জেনেৰেলি বৰ্তমান কলি যুগত 90ৰ ওপৰত কোনো নাযায়, কাৰণ 70 হোৱাৰ পিছতে আৰু ঘণ্টা বাজেই। গতিকে আমি যদি 90 ধৰোঁ তেতিয়াহ'লে প্ৰথম 30 শৰ্ট লাইফ, দ্বিতীয় 30 ডেট মিনছ 60 মিডিয়াম লাইফ, আৰু 90 মানে 60 যিটো আছে 60ৰ ওপৰত যিটো আছে সেইটো লং লাইফ। অৰ্থাৎ তেতিয়াহ'লে আমি বুজি পালো যে এইটো মিডিয়াম লাইফৰ কথা কৈছে। ডেট মিনছ যিটো এজ 30 to 60ৰ ভিতৰত। ঠিক আছে, এতিয়া মৃত্যু কেনেকৈ হ'ব, লাষ্ট ফাইনেল ডিচিশ্যন সেইটো আমাক 8th লৰ্ডৰ মাধ্যমত বুজাব। ইয়াত একৰ্ডিং টু দিছ চাৰ্ট 8th লৰ্ড হৈ গ'ল ভেনাছ, ভেনাছ আছে 7th। ঠিক আছে, ই ওৱান ডেথ ইনফ্লিক্টিং হাউচৰ লগত জড়িত। দ্বিতীয়তে ভেনাছ আছে মাৰ্চ ষ্টাৰত, মাৰ্চ আছে 8th হাউচত। শুনি আছে? 8th হাউচত তাৰমানে মাৰ্চৰ যিটো মাৰ্চৰ কনষ্টেলেশ্যন থকাৰ কাৰণে
ইউৰেনাছ আৰু 8th হাউচ থকাৰ কাৰণে ব্যক্তিৰ মৃত্যু হ'ব তেতিয়াহ'লে আনএক্সপেক্টেড ইয়া ভাইলেন্ট নহয় জানো আনএক্সপেক্টেড ভাইলেন্ট হ'বলৈ হ'লে দুই প্ৰকাৰৰ এটা হৈছে সুইচাইড আনটো হৈছে মাৰ্ডাৰ তাৰমানে নেচাৰেল ডেথ নহয় আৰু ইয়াত যিহেতু আনএক্সপেক্টেড আৰু ভাইলেন্ট ডেথ আৰু Saturn হাউচৰ সিগনিফাইড কৰিছে গতিকে ডেথ বাই আদাৰ যদি লগ্ন হ'লেতেন তেতিয়াহ'লে ব্যক্তি নিজে সুইচাইডত যেহেতু ইয়াত 7 হাউচ কৈছে ডেথ বাই আদাৰ that means murder হত্যা আৰু এটা কথা মন কৰিবলগীয়া যে ভেনাছৰ ওপৰত মুনৰ ক্লোজ এসপেকশন আছে মুনৰ ক্লোজ এসপেকশন আছে মুন ক'ত আছে watery সাইনত পাইছেছত আৰু মুন হৈছে watery planet that means মৃত্যুত ক্ষেত্ৰত প্ৰভাৱ কোনে বিস্তাৰ কৰিলে পাৱাৰফুলি হেতু হল water গতিকে that means যেটো ভাইলেন্ট या unexpected death due to drowning মানে পানীত ডুবি are you clear গতিকে মৃত্যু কি হ'ব ড্ৰনিংৰ মাধ্যমত হ'ব ঠিক আছে আৰু মুন আছে পাইছে সাইনত পাইছে সাইনটো হৈছে ডুৱেল সাইন আৰু মুন আছে মাৰ্কাৰী ষ্টাৰত কিটো ডুৱেল that means ব্যক্তিৰ মৃত্যুত একাধিক ব্যক্তি তাৰ লগত জড়িত থাকিব মাৰ্ডাৰত ঠিক আছে আৰু ভেনাছ আছে মাৰ্চ ষ্টাৰত ঠিক আছে হেতু ইয়ং যুৱা অন্যহাতে মুনো টিনেজাৰ্স যুৱা ইয়ং both are young planet that means partner যিজন ব্যক্তি আছে তেওঁৰ মৃত্যু তেতিয়াহ'লে তেওঁৰ কে কম বয়সীয়া ইয়ং কোনো টিনেজাৰ বা ইয়ংৰ মাধ্যমত হ'ব হেতু ক্লিয়াৰ আছে আৰু মাৰ্কাৰীটো মনটোতো মাৰ্কাৰীতে আছে মাৰ্কাৰী অলসো ইয়ং গতিকে তাৰ দ্বাৰা হ'ব গতিকে হেতু আমি পালো আৰু মুন যেটো এসপেকশন আছে ভেনাছৰ ওপৰত হি আছে ফাৰ্স্ট এণ্ড 6th হাউস লৰ্ড ফাৰ্স্ট হাউস আৰু 6th হাউস ফাৰ্স্ট হাউস হৈছে ব্যক্তি মানে ব্যক্তিয়ে তেতিয়াহ'লে চিনি পোৱা পৰিচিত মানে একে লগত থকা that means ব্যক্তি পৰিচিত হ'ব আৰু 6th হাউসে কি বুজায় শত্ৰু বুজায় 6th হাউসে চাকৰ বুজায় আৰু 6th হাউসে সাবঅৰ্ডিনেট বুজায় তাৰ মানে কৰ্মচাৰী তেওঁৰ আন্ডাৰত থকা যি কৰ্মচাৰী সাবঅৰ্ডিনেট গতিকে সেইজন হ'ব তাৰ দ্বাৰা হোৱাৰ কথা কৈছে ঠিক আছে আৰু যি ইয়ং ষ্টাৰ মানে ইয়ং টিনেজাৰ্সৰ কথা কৈছে ৰেসপন্সিবল ড্ৰনিং মেটাৰটোত এই মুন আছে মাৰ্কাৰী ষ্টাৰত ঠিক আছে আৰু মাৰ্কাৰী ক'ত আছে মাৰ্কাৰী আছে স্কৰপিঅ হৈছে অন্য এটা watery সাইন ঠিক আছে হিউ কৈছে যে পানী ড্ৰনিং মানে পানী ডুৱাৰ ক্ষেত্ৰত কি তেতিয়াহ'লে ৰেসপন্সিবল মাৰ্কাৰী আৰু মাৰ্কাৰী স্কৰপিঅ সাইনত ঠিক আছে স্কৰপিঅ সাইনত কি হয় যেটো সায়েন্স টেকনলজিৰ কথা কয় হেনা সায়েন্স এণ্ড টেকনলজিৰ কথা কয় গতিকে তাত যি মাৰ্ডাৰ থাকিব তেওঁ হ'ব লাগিব তেতিয়াহ'লে টেকনিচিয়ান কি কয় ইঞ্জিনিয়াৰ আৰু যেহেতু নেপচুন তাৰ লগত জড়িত আছে গতিকে ষ্ট্ৰিং ইনষ্ট্ৰুমেন্ট বজোৱা কাৰণ মাৰ্কাৰী ইজ দ্য লৰ্ড অফ ফিফ্থ অলসো তাৰ মানে
string instrument বুজোৱা হা যি বিদ্যুতৰ দ্বাৰা যিটো কাৰেণ্টৰ দ্বাৰা যিটো ইলেক্ট্ৰনিক্স দ্ৰব্য যিটো string আছে গতিকে তেনে ব্যক্তি জড়িত আছে তাতে তাৰ মানে ফাইনালি ইনস্ট্ৰুমেন্টাল প্লেয়াৰ য'ত ইলেক্ট্ৰনিক্স মানে বস্তু মানে যি প্লেয়াৰ হয় গতিকে আৰু যেহেতু ডুৱেল প্লেনেট so murderer will be more than one বাৰে বাৰে এই কথাটো কৈ আছে ঠিক আছে আৰু ইয়াতে এটা কথা এখিনি দৰকাৰী হৈ গ'ল যে এইট লৰ্ড হৈছে ভেনাস প্ৰথম কথা है ना এতিয়া প্ৰশ্ন হল যে যি মাৰ্ডাৰাৰ আছে সেই মাৰ্ডাৰাৰ ধৰা পৰিবনে ধৰা পৰিব নপৰে সেই বস্তুটো অন কন্ডিশন ডিটাৰমাইন হয় আপোনালোকে দেখিব যে আগত আমাৰ যিসকল আগৰ পুৰণা ষ্টুডেন্ট আছিলে তেওঁলোকক বুজোৱা হৈছিলে আগত যেটো সুশান্ত সিং ৰাজপুত আৰু শ্ৰীদেৱীৰ আমি চাৰ্ট খিনি যেতিয়া আগত অধ্যয়ন কৰিছিল আপোনালোকে সুশান্ত সিং ৰাজপুতৰ চাৰ্ট আৰু প্ৰেডিকচন ইউটিউবত পাই যাব আগত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সময় তেতিয়া সুশান্ত সিং ৰাজপুতৰ যিখন চাৰ্ট আছিল সেইখন চাৰ্ট সুশান্ত সিং মৃত্যুৰ ঠিক সপ্তাহ 10 দিনৰ ভিতৰত আমি ডিসকাশন কৰি ইউটিউবত দি দিছিলো হেখন আছে আমাৰ ক্লাছত বুজা হৈছিল তেতিয়া কোৱা হৈছিল যে তাত সুশান্ত সিং ৰাজপুতৰ যেটো মাৰ্ডাৰ এই কেছটো ধৰা নপৰে এই কাৰণে যে এষ্ট্ৰোলজিক্যালি যদি মাৰ্ডাৰ কেছত Saturn যদি আহে by conjunction by position by aspect তেতিয়া হলে তেনে মাৰ্ডাৰ কেছ হেতু তাৰ ৰিভেল নহয় হেতু মানে উলিয়াব নোৱাৰে আৰু কিন্তু এইখন চাৰ্টত Saturn কোনো ইয়াত তেনে ধৰণৰ ইনফ্লুয়েন্স নাই কিন্তু Saturn কিন্তু বেনিফিচিয়েল এসপেক্ট আছে ভেনাসৰ ওপৰত গতিকে Saturn মাৰ্ডাৰৰ ধৰাৰ ক্ষেত্ৰত মৃত্যু তদন্ত কৰাৰ ক্ষেত্ৰত Saturn কৰিব পাৰিব কেনেকৈ Saturn এসপেক্ট ভেনাস ঠিক আছে আৰু Saturn আছে 12 হাউসৰ লৰ্ড 12 হাউসৰ লৰ্ড হোৱাৰ কাৰণে এটো হৈছে ইনভেস্টিগেশন আৰু Saturn আছে মাৰ্চ ষ্টাৰত মাৰ্চ আছে 8 হাউসত Saturn মাৰ্চ আৰু 8 হাউসে ক্রিমিনাল কৰায় তাৰ মানে ক্রিমিনাল ইনভেস্টিগেটৰ দৰে हैना ক্রিমিনাল ইনভেস্টিগেটৰ হটুৱাই আৰু Saturn বাই নেচাৰ হৈ গল জাজ ন্যায় অৰ্থাৎ বৰ্তমান আমি এটো বুজিম যে সিবিআই মাধ্যমত কাৰণ হেতু ক্রিমিনাল ইনভেস্টিগেশন গুৰু কয় এটো গতিকে কাৰণ তেওঁলোকে কি কৰিব ক্রিমিনাল মাৰ্চ আৰু 8 ক্রিমিনাল 12 হৈছে ইনভেস্টিগেশন এই হাউসৰ আপুনি যেটো যে এই হাউসৰ এটা আপোনাৰ স্পিৰিটৰ কথা কৈ ঠিক আছে এই ভিডিওটো মই দি দিছো এটো পিছত চাই ললো হৈ যাব ঠিক আছে
গতিকে কি গম পালো যে মাৰ্ডাৰ মৃত্যুৰ যিটো কথা হেতুত মাৰ্ডাৰ যিটো হৈছিল ইনভেষ্টিগেশ্যনটো CBI মাধ্যমত ডিটেক্ট হৈ যাব হ'ব যদি কেনেকৈ হ'ব ক্লু ক'ত পাব Saturn থাৰ্ড হাউচৰ পৰা এক্সপেক্ট কৰিছে থাৰ্ড হাউচে কি কয় ৰাইটিংছ ইয়াত কমিউনিকেশ্যনছ ডকুমেণ্ট ইণ্টাৰনেট ছ'চিয়েল মিডিয়া তাৰ মাধ্যমত বা ডায়েৰী কাৰণ ডায়েৰীটো হৈছে বুক কিতাপ য'ত লিখা হয় মানে হয় না গতিকে ডেট মিনছ ক'ৰ পৰা যাব যে কোনো লিখাৰ পৰা লিখনি থৈছে ডকুমেণ্টৰ মাধ্যমত বা ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম ইত্যাদি ইত্যাদি য'ত কমিউনিকেশ্যন হয় কমিউনিকেশ্যন যিবিলাক বিষয় থাকে তাৰ দ্বাৰা তেতিয়াহ'লে তদন্ত যদি কৰা যায় সেইটো ওলাই যাব ঠিক আছে গতিকে আমি ডেথ যিটো মেটাৰ আছিলে সেইটো সুন্দৰভাৱে আমি জানিব পাৰিছো এতিয়া এটা ইম্পৰ্টেণ্ট বস্তুটো চাৰ্টখনৰ ভেৰিফিকেশ্যন হয় এইটো ৰেক্টিফিকেশ্যনৰ পিছত নেক্সট ভেৰিফিকেশ্যন যিটো হয় সেইটো হ'ল কি যে যিদিনাখন ডেথ হৈছিলে সেইদিনাখন আছিলে কি 19 ছেপ্টেম্বৰ 19 ছেপ্টেম্বৰ ফ্ৰাইডে 2025 না সেই সময়ছোৱাটো মাৰ্চ 10 মাৰ্কাৰী ভুক্তি ভেনাছ অন্ত্ৰ চলি আছিলে সেইটো চলিছিলে কেতিয়া 15 ছেপ্টেম্বৰ 2025 পৰা 15 নৱেম্বৰ 2025 আৰু ঘটনাটো কৰিছিলে 19ত মাৰ্কাৰী হৈছে ফাৰ্ষ্ট মুভিং প্লেনেট মাৰ্চো ফাৰ্ষ্ট মুভিং প্লেনেট মাৰ্কাৰী ভেৰি ফাষ্ট গতিকে আমি চাম এই বস্তুটো যে মাৰ্চ 10টোৱে কি কৈছে মংগলৰ দশাটো কি আছে মংগল যেটো মাৰ্চ সিগনিফিকেটৰ কি হল 2nd 9 10 আছে 8ত আছে কি ভেনাছ ৰাহু ষ্টাৰত ৰাহু মানে হৈছে 11 আৰু ভেনাছ হোৱা কাৰণে কি 3rd 4th 8 আৰু 7 অৰ্থাৎ মাৰ্চ very able for inflicting death কিন্তু ইয়াৰ আগত যেটো চন্দ্ৰ দশা আছিল তাত হোৱা নাই তাত কিয় নহলে এই কাৰণে যে মুন লৰ্ড অফ 6 in first আছে মাৰ্কাৰী ষ্টাৰত লৰ্ড অফ 5th and 9th ইয়াত এই সময়ছোৱাটোত মানসিক শাৰীৰিক মানে টেনচন আৰু শাৰীৰিক ৰোগ হেতু টেনচন আৰু ৰোগাগ্ৰস্ত অৱস্থাক বুজাইছিলে কেতিয়াবা ভাল কেতিয়াবা বেয়া কিন্তু হেতু মৃত্যুৰ লগত জড়িত নাই কাৰণ মৃত্যু হ'বলৈ হলে বাধক্য আৰু মাৰক্য তাৰ লগত 8 হাউচৰ সিগনিফিকেটৰৰ কনজাংক্ট পিৰিয়ড চলিব লাগিব আৰু মাৰ্চ অলৰেডি মাৰ্চ 10টোত কি হল আটাইখিনি হি কভাৰ কৰি আছে নেক্সট মাৰ্কাৰী ভক্তি লৰ্ডত মাৰ্কাৰী অলসো এভিল কেনেকে মাৰ্কাৰী যদিও 5th লৰ্ড হি আছে 9ত মানে ফিক্স হেতু যেটো 9 আৰু দ্বিতীয় কথা হৈছে কি 6th মানে the house of disease কি লাগি আছে ফলস্বৰূপে Mercury is able 6th house is the house of disease আৰু traveling আৰু অন্য হাতে মাৰ্কাৰীয়ে able aspect কৰিছে ক'ত লগ্ন আৰু লগ্ন লৰ্ড গতিকে মাৰ্কাৰী বাকিবোৰতকে বেছি বিপজ্জনক for death matter আৰু যেটো ভেনাছ অন্ত্ৰ চলি আছিল ভেনাছ অন্ত্ৰ হৈছে কি ভেনাছ আছে 7ত
আছে মাৰ্চ ষ্টাৰত মাৰ্চ আছে 8 হা আৰু সেকেন্ড হাউসৰ লৰ্ড ফলস্বৰূপে ভেনাস ইজ very strongly evil গতিকে 15 সেপ্টেম্বৰ পিছত লঞ্জিভিটি বোলা যেটো বস্তু আছে কাৰ্টেল ডাউন है ना আৰু ইন্টারেস্টিং কথা সেই দিনাখন ডেথ হোৱাৰ দিনা আছিলে ফ্ৰাইডে ইয়াত যেটো অন্টাৰ লৰ্ড হৈ গল ফ্ৰাইডে আছিলে আৰু এই যি দিনাখন বাৰিয়েল গ্ৰাউণ্ড কৰিছিলে সেই দিনাখন মানে যেটাখন স্পষ্ট কৰিছে সেইদিনাখন হৈছে মঙ্গলবাৰ হা গতিকে দশভুক্তি পিৰিয়ডত কি হৈ গল এই ঘটনাটো সুন্দৰভাৱে ঘটিত হৈ গল গতিকে দশভুক্তি ঘটনাবিলাক দশাভুক্তিৰ ভিতৰৰ ৰুলিং ডেটে হয় আৰু ভেৰি ইন্টাৰেস্টিং কথা এটা হৈ গল যিদিনাখন 19 তাৰিখৰ দিনা ফ্ৰাইডে 25 তাৰিখৰ দিনাখন মানে ডেথ হোৱাৰ দিনাখন আছিলে সেই দিনাখন মাৰ্চ 10 লৰ্ড মাৰ্চ ট্ৰেনজিটত 8 হাউসত ট্ৰেনজিট কৰিছে আৰু তাৰ নিজৰ ওন কনস্টেলেশন है ना that means very evil আৰু ভক্তি লৰ্ড মাৰ্কাৰী ভাৰ্গো সাইনত সানৰ লগত কনজাংশন হৈছে কাৰণ কোনো এটা ঘটনা সলিড কৰিবলৈ হলে তেতিয়া লুমিনাৰিজ সান এণ্ড মুনৰ ট্ৰেনজিট লুমিনাৰিজ তাত প্ৰভাৱ পৰিব লাগিব তেতিয়া ঘটনা ঘটিত হ'ব কাৰণ কোনো এটা ঘটনা ঘটাৰ ক্ষেত্ৰত সানে এমাহ বুজাব মুনে একদিনত যিদিনা মানে যি কোনটো দিনত ঘটিব সেইটো বুজাব আৰু এই ভেনাস মানে অন্তৰ যিটো লৰ্ড আছিলে ভেনাস সেইটো লিও সাইনত মুনৰ লগত কনজাংশন আছিলে মানে মুন যিটো লুমিনাৰিজ আছে সি ভেনাসক ৰশ্মি মানে লুমিনেট কৰিছিল গতিকে সেইদিনাখন শুক্ৰবাৰ দিনটো টু কৰ্পৰেট কৰিছে সেইদিনাখন ব্যক্তিৰ মৃত্যুৰ দিন মানে ফিক্সড হৈ গল গতিকে এনেদৰে ট্ৰেনজিটৰ মাধ্যমত ঘটনাবিলাকৰ মানে এইটো ইভেন্টটো কেতিয়া হ'ব তাক ডিটাৰমাইন কৰিব পৰা যায় গতিকে যিখিনি দৰকাৰী বিষয় আছিলে সেইখিনি প্ৰত্যেকেই নিশ্চয় বুজি পালে আৰু ইয়াতো আমাৰ সকলোখিনি আছে বিএ কোৰ্সৰ আছে বা এমএ কোৰ্সৰ আছে বা নতুনকৈ যিসকল সোমাইছে তেওঁলোকো আছে গতিকে লাহে লাহে বস্তুবিলাক বুজি পাব আৰু ডিটেইলিং কৰিবৰ কাৰণে যিবিলাক প্ৰিন্সিপল আছে আচাৰ সিস্টেমত যিখিনি মই প্ৰিন্সিপল আপোনালোকক দিছো সেই প্ৰিন্সিপলখিনিত সুন্দৰভাৱে জানিব লাগিব তাক কেনেকৈ লজিকেলি এপ্ৰচ কৰিব মানে তাক এপ্লাই কৰিব লাগে সেইখিনি জানিব পাৰিলে প্ৰেডিক্টিভ মানে যেটো টেকনিক্স বিলাক যেটো আছে সেইটো নাম্বাৰ 1 এষ্ট্ৰলজাৰ হিচাপে অসমত নহয় ভাৰতবৰ্ষত আৰু ভাৰতবৰ্ষত নহয় পৃথিৱীতেই যশস্য আৰু খ্যাতি লাভ কৰিব পাৰিব গতিকে আশা কৰিছো কাৰোবাৰ কিবা প্ৰশ্ন আছে নে যদি আছে সুধিব পাৰে লাইনত আছে নে সকলো গতিকে আশা কৰিছো আজি এই আলোচনাৰ মাধ্যমত সকলো ইয়াৰ পৰা উপকৃত হ'ব আৰু সকলোকে সকলো পৰা আজি ইয়াতে আজি সময় যথেষ্ট হৈ গল গতিকে আজি মানতে সামৰণি মাৰিছো গুড নাইট এভৰিওয়ান Thank you. হ'ব ঠিক আছে হৈ যাব Thank you, sir. ধৰা পৰিব সেইটো ভাল লাগিছে শুনি ক্ৰিমিনেল যে পাছত ধৰা পৰিব সেইটো শুনি ভাল লাগিছে